Hello aspirants, এইটো হল আপোনালোকৰ DLED entrance exam 2024 last and final video ইয়াৰ মাধ্যমত লৈ আছো 100 MCQ যেটো fully model question paper যেনেকুৱা ধৰণৰ আপোনালোকৰ পৰীক্ষাত আহিব এই প্যাটাৰ্ণত বনোৱা হৈছে কাইন্ডলি আপোনালোকে চাব ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰো যিখিনি সিলেবাস দিয়া আছে যি সিস্টেমত দিয়া আছে গটেখিনি এই একে সিস্টেমত লৈ আছে ইংলিশৰ লৈ অহা হৈছে 10 questions তাৰ পিছত আপোনাৰ লৈ অহা হৈছে জেনাৰেল সায়েন্স তাৰ পিছত লৈ অহা হৈছে সোশিয়াল সায়েন্স তাৰ পিছত লৈ অহা হৈছে ৰিজনিং তাৰ পিছত লৈ অহা হৈছে আদার্স জিকে যিখিনি আছে গটেখিনি গতিকে আপোনালোকে চাওক আৰু নিজকে টেস্ট কৰক কিমানখিনি কোশ্চেন আপোনালোকৰ ইয়াৰ পৰা কাৰেক্ট হয় আৰু কনফিডেন্স লেভেলটো হাই হ'ব এটো মই নিশ্চিত ক'ব পাৰো So, here দেখা পাইছে SCRT Assam DLED entrance exam 2024 model question paper total marks 100 তো সব প্ৰথমৰ পৰা question number 1 ইংলিশৰ পৰা আৰম্ভ কৰিছো আপোনালোকে চাওক প্ৰথম যেটো question আছে choose the correct preposition she is dash the chair that on the chair তো হ'ব মই বেছি এক্সপ্লেইন নকৰিম কাৰণ এটো বহুত কেটা question আছে গতিকে এটো एक्सप्लेन কৰিবলৈ হলে বহুত সময় লাগিব গতিকে আপোনালোকে অলপ স্পিডটো বঢ়াই দি কোশ্চেন কেটা চাওক আপোনালোকে নিজে নিজে টেস্ট কৰক কিমানখিনি আছে ইয়াত আনসাৰ বিলাক দিয়াই আছে আৰু যদি পিডিএফ টো আপোনালোকে বিচাৰে তেনেহলে আমাৰ ইএস ইউ ক্যান ক্র্যাক চেনেলৰ অফিশিয়াল টেলিগ্ৰাম চেনেল আছে তাত জয়েন হৈ পিডিএফ টো আপোনালোকে ডাউনলোড কৰিব পাৰিব কোশ্চেন নম্বৰ 2 choose the correct preposition he was born this April in April okay question number 3 choose the correct spelling correct spelling এনেকা question দিয়া so bureaucracy যেটো আছে ইয়াৰ correct spelling কি আছে এটো আছে option B next question number 4 choose the correct preposition they are traveling this bus by bus next question number 5 fill in the blank with the correct article she is the best student in the class আৰু ইয়াৰে শুদ্ধটো হৈছে the she is the best student in the class question number 6 fill in the blank with the correct article I saw there's all in the garden আৰু ইয়াৰে শুদ্ধটো হৈছে an I saw an all in the garden তাৰ পিছত আছে antonym synonym আপোনালোকৰ দিয়ে antonym synonym antonym of brave আৰু ইয়াৰে শুদ্ধটো হৈছে option B coward question number 8 choose the correct passive voice from the sentence তলত যেটো সেন্টেন্স দিয়া আছে এটো প্যাসিভ ভয়েসত ট্রান্সফার কৰিব লাগে they are writing a letter আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি a letter is being written by them question number 9 choose the correct active voice from the sentence তলত যেটো সেন্টেন্স দিয়া আছে ইয়াৰ পৰা প্যাসিভ ভয়েসত আছে এটো অ্যাক্টিভ ভয়েসত লব লাগে the homework was done by her আৰু ইয়াৰে শুদ্ধটো হৈছে she did the homework option number D question number 10 choose the correct passive voice form of the sentence they will deliver the parcel tomorrow আৰু ইয়াৰে শুদ্ধটো হৈছে option B the parcel will be delivered by them tomorrow এখিনি আছিল ইংলিশৰ তাৰ পিছত আহিছে আপোনাৰ জিকে জেনাৰেল নলেজৰ পৰা 15 মাৰ্কস থাকে ইংলিশৰ পৰা 10 মাৰ্কস 10টা কোশ্চেন দিয়া হৈছে আপোনালোকে সেম ক্যাটাগরি কোশ্চেন বিলাক চাব কোশ্চেন নম্বৰ 11 নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আৰু ইয়াৰ শুদ্ধটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ অপচন গ কোশ্চেন নম্বৰ 12 কোনখন নদীক দক্ষিণৰ গংগা বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে কাবেৰী কোশ্চেন নম্বৰ 13 ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক গণ্য কৰা হয় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন গ ডক্টৰ বি আৰ আম্বেদকাৰ আপোনালোকে নিজকে টেস্ট কৰি চাব কেইটা আপোনালোকৰ হয় ইয়াৰ পৰা যেহেতু মই কোশ্চেনৰ আনসাৰ বিলাক ইয়াতে দি দিছো গতিকে আপোনালোকে তথাপি চাব আপোনাৰ কেইটা হয় আপুনি কেইটা পাৰিলে কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ কেৰালা নেক্সট কোশ্চেন নম্বৰ 15 নৱমী ব্ৰাগ উৎসৱ প্ৰথম কেতিয়া পালন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে নৱেম্বৰ 2017 question number 16 বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন আৰু ইয়াৰ শুদ্ধটো হৈছে এন্টোনিও গুটেৰেছ অৰ্থাৎ অপচন খ
Question number 17 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত আৰু এটো কমন কোশ্চেন এটো আপোনালোকে নিশ্চয় জানে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান Question number 18 অসমীয়া উপন্যাস মৃত্যুঞ্জয় কোন লেখকে লিখিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন খ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যাৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছিল Question number 19 কোনটো কোম্পানীয়ে এন্ড্ৰইড অপাৰেটিং সিস্টেম বিকশিত কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন গ গুগল Question number 20 চুতীয়া সকলৰ অন্তিম ৰাণী কোন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ সতী সাধনী Question number 21 প্ৰযুক্তিৰ ক্ষেত্ৰত URL ৰ অৰ্থ কি চক ইয়াত ইনফৰমেশন টেকনলজি সায়েন্স গোটেইখিনি কোশ্চেন কিন্তু জ্ঞাত আছে দিকে আপোনালোকে অলপ মনোযোগ দি শুনক লাগে স্পিডটো অলপ বঢ়াই দিও 1.5x ত লগাই দিওক কিন্তু কোশ্চেন কিনি চাওক প্ৰযুক্তিৰ ক্ষেত্ৰত URL ৰ অৰ্থ কি আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ Question number 22 কছাৰী সকলৰ শেষ ৰজা কোন আৰু ইয়াৰ শুদ্ধটো হৈছে গোবিন্দ চন্দ্ৰ অৰ্থাৎ অপচন খ Question number 23 ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথম মহিলা কোন প্ৰথম গৰাকী মহিলা কোন আৰু ইয়াৰ শুদ্ধটো হৈছে ইন্দিৰা গান্ধী Question number 24 অসমৰ নৱদ্বীপ হিচাপে কোনখন চহৰক জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন গ অৰ্থাৎ নলবাৰী Question number 25 নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ চিত্ৰাচল Question number 26 যেনেকৈ খিৰিকিৰ লগত ৰিজনিংৰ পৰা চাওক মই প্ৰথমতে কৈছি ইয়াত ইংলিশ সোশ্যাল সায়েন্স জেনাৰেল সায়েন্স ইকোলজি দত পৰিবেশ আৰু ৰিজনিং গোটেইখিনি কোশ্চেন ইয়াত কভাৰ কৰিছো আপোনালোকৰ যেনেকৈ এক্সামত আহে এই সেম প্যাটাৰ্নত কিন্তু লাষ্ট মই ম্যাথমেটিক্স কিনে এড কৰা নাই কাৰণ ম্যাথমেটিক্স তো টাইম অলপ কম আছিল এড কৰিব সময়ৰ প্ৰয়োজন চাওক ইয়াত আহিল কেইটামান ৰিজনিংৰ কোশ্চেন যেনেকৈ খিৰিকিৰ লগত আইনা তেনেকৈ কিতাপৰ লগত কি আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ পাত নেক্সট কোশ্চেন নাম্বাৰ 27 যদি CALM HE হয় তেন্তে YEAR এটো কি হ'ব এই ৰিজনিং বিলাক আপোনালোকে অলপ প্ৰেক্টিস কৰক যাব চাওক সিৰ পৰা সিৰ পিছত কি আছে এইচ আছে 6টা লেটাৰৰ ধৰিছে সিৰ পৰা তাৰ পিছত ধৰিছে 5টা তাৰ পিছত ধৰিছে 4টা তাৰ পিছত ধৰিছে 3টা সেম ভাবে কামৰ HE হৈছে তেন্তে ইয়াৰ যেটো আছে YEAR ইয়াত কি হ'ব DIDT 6টা তাৰ পিছত 5টা তাৰ পিছত 4টা তাৰ পিছত 3টা এনেকৈ লেটাৰ বিলাক কমি আহিব সেম ৰিজনাল টিক্স এইটোৱে নেক্সট কোশ্চেন 28 যদি ডোৰ = 25 টাৱাৰ = 18 তেন্তে ওভাৰ কি হ'ব আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ 06 অৰ্থাৎ ইয়াৰ টেক্সটটো কেনেকৈ ধৰিছে ইয়াত মই বেছি এক্সপ্লেনেশন জাস্ট এইখিনি কম যিকেটা লেটাৰ আছে ইয়াত কোটে লেটাৰৰ যিখিনি সংখ্যা হয় এই সংখ্যাটো কি কৰিছে যোগ কৰি এটো উলটাই দিছে আৰু সেম হিসাবে যদি ওভাৰৰ যদি টোটাল সংখ্যাটো আপুনি যোগ কৰি উলটাই দিয়ে সিধা হয় তেনেহলে 60 হ'ব আৰু এটো উলটাই দিলে 06 হ'ব এটো হ'ব শুদ্ধ উত্তৰ নেক্সট 29 নম্বৰ কোশ্চেন আছে 8,17,35,71 নেক্সট কি হ'ব আৰু ইয়াৰ শুদ্ধটো হ'ব 79 অৰ্থাৎ অপচন সি নেক্সট কোশ্চেন নম্বৰ 30 যদি কিন্ডেলক ELDNI কে লিখা হয় তেন্তে এক্সোটিক কি হ'ব আৰু ইয়াৰ শুদ্ধটো হ'ব CITOXA তাৰ পিছত আহিল কোশ্চেন নম্বৰ 31 মানুহৰ শৰীৰৰ কোনটো অংগ তেজ ফিল্টাৰ কৰাৰ বাবে প্ৰধানকৈ দায়বদ্ধ আৰু ইয়াৰ শুদ্ধটো হৈছে বৃক্ক নেক্সট কোশ্চেন নম্বৰ 32 মানুহৰ শৰীৰত ৰক্তকণিকাবোৰৰ প্ৰধান কাম কি আৰু ইয়াৰ শুদ্ধটো হৈছে অক্সিজেন কঢ়িয়াই নিয়া নেক্সট কোশ্চেন নম্বৰ 33 তেজ জমা হোৱাৰ বাবে কোনটো ভিটামিনৰ অপৰিহাৰ্য আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন গ অৰ্থাৎ ভিটামিন কে কোশ্চেন নম্বৰ 34 কোনটো ভিটামিনক সূৰ্যৰ পোহৰৰ ভিটামিন বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি অৰ্থাৎ ভিটামিন ডি নেক্সট কোশ্চেন নম্বৰ 35 কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হ'ব পাৰে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ ভিটামিন সি কোশ্চেন নম্বৰ 36 পানীৰ ৰাসায়নিক সূত্ৰ কি আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ H2O নেক্সট কোশ্চেন নম্বৰ 37
পৃথিৱীৰ বায়ুমণ্ডলত কোনটো মৌল বেছিকৈ পোৱা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অক্সিজেন অৰ্থাৎ অপচন এ কোৱেশ্চন নম্বৰ 38 তলৰ কোনটো মৌল সকলো ধৰণৰ এচিডত পোৱা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ হাইড্ৰোজেন আপোনালোক কোৱেশ্চন ব্লক চাব গোটেইখিনি সিলেবাস কভাৰ কৰা হৈছে ইয়াত অনলি ম্যাথটো মই স্কিপ কৰিছো কাৰণ ম্যাথৰ সময়টো বহুত বেছি লাগে কোৱেশ্চন নম্বৰ 39 তলৰ কোনটো ব্যাকটেৰিয়াই খাদ্য বিষক্ৰিয়াৰ কাৰণ বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে সালমনেলা কোৱেশ্চন নম্বৰ 40 দুই উৎপাদনত কোন বিধ ব্যাকটেৰিয়া সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ ল্যাক্টোবেসিলাস কোৱেশ্চন নম্বৰ 41 লিপটন হল এবিধ লিপটন কি মানে আৰু এটো হৈছে চাহ অৰ্থাৎ অপচন নম্বৰ সি কোৱেশ্চন নম্বৰ 42 কি বিষাক্ত গেছৰ নিৰ্গমনৰ ফলত ভোপাল দুৰ্ঘটনা হৈছিল যেটো 1984 হৈছিল আৰু ইয়াৰে গেছটোৰ নাম হৈছে মিথাইল আইসোসাইনেট কোৱেশ্চন নম্বৰ 43 হেউজ গৃহ প্ৰভাৱৰ বাবে কোনটো গেছ প্ৰদানকৈ দায়ী আৰু ইয়াৰ শুদ্ধটো হৈছে কাৰ্বন ডাই অক্সাইড অৰ্থাৎ অপচন সি কোৱেশ্চন নম্বৰ 44 কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় হেতু আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ মঙ্গল গ্ৰহ মাৰ্স কোৱেশ্চন নম্বৰ 45 আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি অৰ্থাৎ বৃহস্পতি কোৱেশ্চন নম্বৰ 46 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন বা ব্ৰিটিছ প্ৰশাসকজন হল অপচন এ লৰ্ড মিন্টো এটাৰ পৰা আহিল সোশ্যাল সায়েন্স আপোনালোকৰ আছে সোশ্যাল সায়েন্সৰ কোৱেশ্চন কোৱেশ্চন নম্বৰ 47 ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি কেতিয়া বাতিল কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ 1911 চনৰ 2 ডিসেম্বৰত কোৱেশ্চন নম্বৰ 48 কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ লৰ্ড কাৰ্জন কোৱেশ্চন নম্বৰ 49 কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমতে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ সত্যাগ্ৰহ কোৱেশ্চন নম্বৰ 50 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি অৰ্থাৎ ৰুছ বিপ্লৱ কোৱেশ্চন নম্বৰ 51 শ্ৰীমন্ত গান্ধী হিচাপে কাক জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ খান আব্দুল গফৰ খান কোৱেশ্চন নম্বৰ 52 ব্ৰিটিছে টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ 1848 চনত কোৱেশ্চন নম্বৰ 53 মনোৰম দয়ালৰ লগত আৰু কাক ফাঁসী কাটত ওলোমা হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ পিয়লি বৰুৱা কোৱেশ্চন নম্বৰ 54 জয়ন্তীয় ৰাজ্য ইংৰাজৰ হাতলৈ কেতিয়া যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি অৰ্থাৎ 1835 চনত কোৱেশ্চন নম্বৰ 55 ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা কোন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ পুৰন্দৰ সিংহ কোৱেশ্চন নম্বৰ 56 হেবা সংগঠন নামৰ বিপ্লবী সংগঠন গঢ়ি তোলা ব্যক্তিজন কোন আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰী কোৱেশ্চন নম্বৰ 57 মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন কোন আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি লীলাধৰ বৰুৱা কোৱেশ্চন নম্বৰ 58 সৰুপথাৰৰ ৰেল বগুৰুৱাৰ অপৰাধত ফাঁসি দিয়া ব্যক্তিজন কোন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ কুশল কোঁৱৰ কোৱেশ্চন নম্বৰ 59 বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হল আৰু ইয়াৰ শুদ্ধটো হৈছে বি অৰ্থাৎ 7 কোৱেশ্চন নম্বৰ 60 পলিঅ হন বুলি কাক কোৱা হয় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি খনিষ্টেল কোৱেশ্চন নম্বৰ 61 পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি চুকলংবং কোৱেশ্চন নম্বৰ 62 আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি চকলং কোৱেশ্চন নম্বৰ 63 লৰা ৰজাৰ প্ৰকৃত নাম কি আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ চুলেকপা এইখিনি আছিল আমাৰ ইংলিছ জিওগ্ৰাফি হিষ্টৰী সোশ্যাল সায়েন্স ৰিজনিং গোটেইখিনি মিলি আৰু ম্যাথটো স্কিপ কৰিছো কাইন্ডলি আপোনালোকে গোটেইখিনি চাইছে যদি আপোনালোকৰ মনৰ পৰা ধন্যবাদ আশা কৰো আপোনালোকৰ পৰীক্ষাটো ভালে হওক আপোনালোকে সিলেকশন পাওক ধন্যবাদ